যিহেতু কালি আছিল গণেশ চতুৰ্থী, হিন্দু ধৰ্মৰ এক পবিত্ৰ উৎসৱ হ'ল গণেশ চতুৰ্থী, অৰ্থাৎ গণেশ উৎসৱ। আৰু এই গণেশ উৎসৱৰ মই সামগ্ৰিক দৃশ্য কালিৰ টাইম অফ আছামৰ জৰিয়তে অসমবাসী ৰাইজক দেখুৱাইছিলো। আৰু আজি যিহেতু মই যোৰহাটত উপস্থিত আছো, যোৰহাটত বিশেষকৈ 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে গণেশ চতুৰ্থী। যোৰহাটৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টি আৰু পুৰণা আৱৰ্ত ভৱনৰ ব্যৱসায়ীসকলৰ সহযোগত আৰু সাংবাদিকসকলৰ উদ্যোগত আজি যোৰহাট আৱৰ্ত ভৱনৰ পথত এনেদৰেই দেখা পোৱা গৈছে, এনেদৰে আয়োজন কৰিছে গণেশ চতুৰ্থী। আৰু যিহেতুকে মই কৈ আছো কালিৰ পৰা আমি দেখাই আছো, পোনপটীয়া সম্বৰ্ষত আমি যাবলৈ চেষ্টা কৰিছিলো, কালিৰ পৰা আমি দেখাই আছো এনেদৰেই যোৰহাটৰ বিভিন্ন ঠাইত গণেশ চতুৰ্থী উদযাপন কৰা কিছু দৃশ্যাংশ দেখাবলৈ বিচাৰিছো। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজতেই এনেদৰেই ভক্তপ্ৰাণ ৰাইজে আহি সমাগম কৰা দেখা পোৱা গৈছে। হাতত বন্তি লৈ মনৰ আশা পূৰণৰ অৰ্থে তেখেতসকলে গণেশ দেৱতাৰ আশীষ লৈছে। বহু কেইগৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰী দেখা পোৱা গৈছে আৰু সকলোৱে আহি এনেদৰে যি গণেশ দেৱতা, সেই গণেশ দেৱতাৰ আশীষ লৈছে আৰু এনেদৰে যেন বছৰটো কুশলে যাওক। যিহেতু মই কৈছোৱে যে যোৰহাটৰ আজি 4 দিনকৈ অনুষ্ঠিত কৰা হৈছিলে যোৰহাটৰ আৱৰ্ত ভৱনৰ পথত সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সৃষ্টি আৰু যোৰহাট আৱৰ্ত ভৱনৰ ব্যৱসায়ীসকলৰ সহযোগত আয়োজন কৰা হৈছিলে এই গণেশ চতুৰ্থী উৎসৱ। আৰু ইয়াৰ কিছু দৃশ্যাংশ মই দেখাবলৈ চেষ্টা কৰিছো। আৰু এনেদৰেই সম্পূৰ্ণ আধ্যাত্মিক আৰু সম্পূৰ্ণ মাংগলিক পৰিৱেশৰ মাজতেই গণেশ চতুৰ্থী আয়োজন কৰা দেখা পোৱা গৈছে। আৰু মোৰ লগত উদ্যোক্তা মণ্ডলী আছে, আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাক গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজি যিহেতু দ্বিতীয় দিনা কাৰ্যসূচী লৈছে, আপোনালোকে 4 দিন ধৰি গণেশ চতুৰ্থী আয়োজন কৰিছে, আজি কি বিশেষ কাৰ্যসূচী আছে? আচলতে আমাৰ আজি পুৱা ভাগতে আমি নিত্য পূজা হ'ল, আৰু পিছত বিসৰ্জন পূজা হ'ল। আজি আমাৰ গণেশ পূজাৰ তৃতীয়টো দিন, আৰু বিসৰ্জন পূজাৰ দিনটোতে আমি আজি বিসৰ্জন সম্পূৰ্ণ হৈছে, আৰু দেখিছে আপোনালোকে বিসৰ্জন ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু যিহেতু আজি বিসৰ্জন পিছতে আমি আজি সন্ধিয়া সময়ত এটা খুব সুন্দৰ এটা সাংস্কৃতিক অনুষ্ঠান থাকিব। যোৰহাটৰ কেইবাজনো বিশিষ্ট জনপ্ৰিয় গায়ক থাকিব, একেবাৰে সংগীতৰ অনুষ্ঠান থাকিব। আৰু আমি অহাকালিলৈ পূজাদেৱী ঘাটত আমি ইয়াৰ পৰা যি সমদল কৰি ধৰ্মীয় সংযোগ কৰি পিনি পূজা বিসৰ্জন দিম আমি। আজি ভক্তৰ কেনেকুৱা আগমন হৈছে? যথেষ্ট আগমন হৈছে, আমাৰ দেখিছে আমাৰ যথেষ্ট ভিৰ হৈ আছে। আৰু এই ভক্তৰ আগমন অহা আমি ভাবিছো আৰু আহক। সন্ধিয়া আমাৰ যথেষ্ট কাৰ্যসূচী আছে, সন্ধিয়া হয়, ধন্যবাদ থাকিল তেখেতলৈ। আৰু এগৰাকী আমাৰ উদ্যোক্তা আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম। যিহেতু এইবাৰ 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে গণেশ চতুৰ্থী, কিমানজন ভক্ত আহিছে, কি কি কাৰ্যসূচী আপোনালোকে হাতত ল'ব? ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ যি কাৰ্যসূচী চলি আছে, প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমান সময়লৈকে ইতিমধ্যে আমাৰ বিসৰ্জন পূজা সমাপ্ত হৈছে। যদিও সন্ধিয়ালৈ আমি এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিছো, য'ত আমাৰ সংবাদকৰ্মীসকল যিহেতু এই পূজাখনৰ লগত অতিকৈ জড়িত হৈ থাকে। যোৰহাটৰ জ্যেষ্ঠ কনিষ্ঠ সকলো সংবাদকৰ্মী, তেওঁলোকৰ মাজত থকা যি প্ৰতিভা, কোনোবাই গান গাব, কোনোবাই নাচিব, তেনেধৰণে আমাৰ নিজৰ মাজত এটা কাৰ্যসূচী ৰাখিছো। আৰু সমান্তৰালভাৱে ইয়াত যথেষ্ট সংখ্যক ভক্তৰ বিৰুদ্ধে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীকে আদি কৰি প্ৰশাসনীয় উচ্চস্তৰৰ বিষয়াসকল আহি আমাৰ লগত বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৰ্গ ইতিমধ্যে আমাৰ এই পদটোলৈ দিছেহি। গতিকে আমি খুব সুখী, আৰু আপোনালোককো ধন্যবাদ জনাইছো যে আমাক এইদৰে সহযোগিতা আগবঢ়াব। হয়, ধন্যবাদ থাকিল। আৰু এনেদৰে যি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সৃষ্টি আৰু যোৰহাটৰ আৱৰ্ত ভৱনৰ ব্যৱসায়ীসকল আৰু আমাৰ যোৰহাটৰ যিসকল সাংবাদিক তেখেতসকলৰ উদ্যোগত যিহেতু গণেশ পূজা উদযাপন কৰা হৈছিলে, আৰু বিশেষ উদ্যোক্তা আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম। কি কি কাৰ্যসূচী হাতত ল'ব আজিৰ দিনটোৰ ভিতৰত? আচলতে মই উদ্যোক্তা নহয়, তেওঁলোকৰ লগত সহযোগিতা আছে। আমি হিন্দু মানুহ হিচাপে গণেশ পূজাটো প্ৰথম হয়, আৰু তেখেতক শুভেচ্ছা জনাইছো। আমি যি জেগাত তেওঁলোকে আজি পূজা ভাগ পাতিছে, তেওঁলোকে সুন্দৰকৈ পাতিছে, আৰু ৰাইজক অপ্ৰাণ চেষ্টাৰে তেওঁলোকে সেৱা আগবঢ়াইছে। আৰু সেইকাৰণে আমি তেখেতক আজি গণেশ পূজা তৃতীয় দিনা শ্ৰী শ্ৰী গণেশ ৰায় নমো নমঃ, সেইকাৰণে আমি তেখেতসকলক শুভেচ্ছা দিছো যাতে অনাগত দিনতো এই জেগাত পাতি পেলাই আমাৰ যিটো হিন্দুত্ব সনাতনৰ যিটো ধৰ্ম জীয়াই ৰাখক। আমাৰ হৃদয়ৰ গভীৰ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ৰিপৰ্টাৰসকলে আজি এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে। আৰু ৰাইজৰ যোৰহাটবাসী যাতে সকলো অসমবাসী ৰাইজৰ শুভ হওক, এই গণেশ পূজা ভাগৰ পৰাই সকলোৱে সুখ আৰু সমৃদ্ধে উপচি পৰক, এয়াই কামনা কৰিছো আপোনালোকৰ মিডিয়াৰ যোগেদি। হয়, ধন্যবাদ থাকিল। আৰু এনেদৰেই যোৰহাটৰ যি মাজমজিয়াত অনুষ্ঠিত কৰা হৈছিলে গণেশ পূজা, সেই গণেশ পূজা এনেদৰে অনুষ্ঠিত কৰা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজ আহিছে, হাতত ধূপ নৈবেদ্য লৈ আহিছে, আৰু তেখেতসকলে যেন গণেশ দেৱতাৰ ওচৰত শৰণাপন্ন হৈছে যেন, আৰু আজিৰ পৰা যেন তেখেতসকলৰ যি মনোবাঞ্ছা, সেই মনোবাঞ্ছা পূৰ্ণ হবলৈ বা আশীষ বিচাৰি আহিছে গণেশ দেৱতাৰ ওচৰলৈ। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম